কালাৰ দিছিল এইটো হাৰ্মফুল নহয় নেকি? এইটো মানুহৰ ক্ষতি কৰিব বুলি নাজানে নেকি আপোনালোকে? এইটো ক্ষতি কৰিব, কিন্তু মদৰ দোকানতো অপেনলি চলি আছে, সেইটো কিয় বন্ধ নহয়? সেইটোতো খালি মানুহ মৰি যায়, কিডনি পচি যায়, লিভাৰ নষ্ট হৈ যায়, সেইটো কিয় বন্ধ নহয়? মানে মদ বিক্ৰী কৰি আছে কাৰণে আপোনালোকে ইয়াতে কালাৰো বিক্ৰী কৰিব। সেইটো আমাৰ বস্তু পোৱা নাই। আপুনি মদৰ লগত যে কম্পেয়াৰ কৰিছে, তাৰমানে ইয়াতে এনেকে খোৱা বস্তুত ৰং মিলাই আমালোকে যিটো কলাৰ দিছো সেইটো আমাক দেখাই দিম, কি কলাৰ দিছো না দেখাই দিম। কি কালাৰ দিছো বুলি নহয়, এনে চব্জিত কালাৰ দিবা পাৰে নেকি? তুমি নাজানা নেকি? তুমি যে মদৰ কথা কৈ আছা, চব্জিত কালার দিবা পারে নাকি? এই যে আপনি জনাব মামুন মানুষ মিছা কথা না, আল্লাহ ভাই আছিল আমি ফেলাইছি নেকি সেইটো শুধু এইটো করে না, যাওক আপনি যাই চাওক, গোটেই বজাৰতে কৰে। আপনি কি আপনার ক্যামেরা কৰি আছে? গোটেই বজাৰতে কৰে। আপনি পটল কি camera পটল কৰি আছে? পটল বিলাক গোটেই বজাৰতে কৰে নেকি? এটা মোবাইল কিনি নিলে বহুত মানে ই হৈ গেল। আপনি যাই চাওক, আপনার যদি ইনফেকশন ইমান আছে তো চাওক, আপনার বাজারে যাই কি কোনটো কি কৰি আছে। এনেই কালাৰ বিলাক সব চব্জিতে কৰে নেকি, খালি অকল পটলতে কৰে? কোন চব্জিত কৰে এইটো তো মই গম নাপাওঁ না, আপুনিহে জানে। আপনি ইনফেকশন কৰিব আহিছে, আপনি চাওক ক'ত কি কৰি আছে। ইয়াতে ইমান কেদা আছে, এইটো দেখাওক, এইটো দেখাওক ইয়াতে। এই হাত কিয় লগাইছে আপনি? আপনি ইয়াতে হাত কিয় লগাইছে? কি অৱস্থা হৈ হাত আছে কিয় লগাইছে? এটাই গম পাইছো। আর আমি ফেলাই নাই। এই হুজুর মিছা দেখুন আমি ফেলাইছি। কোনে পেলাইছে? আপনি জনাব মানুহ কোনে পেলাইছে? কালার দি আছিল না? এই যে আপনি জনাব মামুন মানুষ মিছা কথা না, আল্লাহ ভাই লৰাজনজা আছিল আমি ফেলাইছি নেকি সেইটো শুধু এইটো কালাৰ কৰি আছিল না পটলত? সেইটো কালার নয়, এটা খাব পাৰিব, সেইটো কালার খাব পাৰি, মানে কালাৰ কৰিছিল তো। সেইটো কালার আপনি ভাবিছে এইটো কি হেলথ কালার নেকি কয়, সেইটো কালার সেইটো খাব পাৰি। না ৰং কৰি আছিল পটলখিনি চিধা উত্তৰ দিয়ক। পটলখিনি ইয়াতে ৰং কৰি আছিল না, কালাৰ কৰি আছিল। এই যেটো খাব পারবো সেইটো পারবো, কিন্তু এইটো নহয় যেটো আপনার ভাবিছে সেইটো দুটা কালাৰ কৰি আছিল না। কাৰ গোডাউনখন কাৰ? গোডাউনৰ মালিক কাৰ? হাইদৰ কি ঘৰ ক'ত? হাইদৰৰ মণিপুর কিমান দিন ধৰি কাম কৰে এইবিলাক কাম? কিমান দিনৰ পৰা কৰে? সবজির কারবার কালাৰ মিলোৱা, কালাৰ মিহলোৱা যিটো কাম, এইটো কিমান দিন ধৰি কৰে তেখেতে? এটা এখানে বেশি দিন আজির পর করে আছে। আজিৰ পৰা কৰি আছে। পটলত তেনেকে যে কালাৰ দিছিল এইটো হাৰ্মফুল নহয় নেকি? এইটো মানুহৰ ক্ষতি কৰিব বুলি নাজানে নেকি আপোনালোকে? এইটো ক্ষতি করব, কিন্তু মদর দোকানতো অপেনলি চলি আছে, সেইটো কিয় বন্ধ নহয়? সেইটোতো খালি মানুহ মৰি যায়, কিডনি পচি যায়, লিভার নষ্ট হৈ যায়, সেইটো কিয় বন্ধ নহয়? মানে মদ বিক্ৰী কৰি আছে কাৰণে আপোনালোকে ইয়াতে কালাৰো বিক্ৰী কৰিব। সেইটো আমাৰ বস্তু পোৱা নাই। ৰং মিলাই আপুনি মদৰ লগত যে কম্পেয়াৰ কৰিছে, তাৰমানে ইয়াতে এনেকে খোৱা বস্তুত ৰং মিলাই আমালোকে যিটো কলাৰ দিছো সেইটো আমাক দেখাই দিম, কি কলাৰ দিছো না দেখাই দিম। কি কালাৰ দিছো বুলি নহয়, এনে চব্জিত কালাৰ দিবা পাৰে নেকি? তুমি নাজানা নেকি? তুমি যে মদৰ কথা কৈ আছা, চব্জিত কালাৰ দিবা পাৰে নেকি? চব্জিত কালাৰ দিবা পাৰে নেকি? হা, তেন্তে তুমি কিয় কালাৰ বিলাক দি আছিলা মানুহৰ? মই কালাৰ দিয়াই নাই। আপুনি চাইছে মোক কালাৰ দিয়া চাওঁতে? মই চাই আছো, তই উঠাই আছা মই উঠাই দিছো। মই কিয়? এইবিলাক ক'ত যাব? এইবিলাক ক'ত যাব? পটলখিনি শ্বিলং যাব। হা, শ্বিলং শ্বিলং যাব। এইটো কাৰবাৰ বহুদিন ধৰি চলি আছে এইখিনি জাগাত। নাই গতিতে নহয়, চব্জিতে এনেই যায়। মালটো ইয়াতেই থাকিব না, মালকে লৈ নাই গম পাইছো। তোমাক কোনে চাইড কৰিব দিছে এইবিলাক? কোনেও নহয়। হা, কাৰ মাল? তোমাৰ মাল? নহয়, কি নাম তোমাৰ? আমাৰ নাম চলা আছে। আৰু এই মালবিলাক কিয় চাইড কৰি আছে? পেকিং কৰি আছো। হা, পেকিং কৰি আছো। কোনে কৰিব দিছে? মালটো তোমাৰ নহয়, তুমি পেকিং কৰি আছা। কাৰ মাল? মাল কামটো আমালোকে কৰি আছো না। কাৰ মাল? কাৰ এইবিলাক? কাৰ মাল? মহাজনৰ কোন মহাজনৰ নাম কি? হায়দৰ আলী। হাইদৰ আলী। হাইদৰ আলী মাল এইবিলাক না? এই কি কালাৰ কিয় মিলাইছে? এইটো কালাৰটো ভাল থাকে সেইটো কাৰণে। কি কালাৰ এইটো? লৈ আহিছে চাই দিব। মহাজন আহি পিকল খালি গলা কি কৰিবি? ৰ বজাৰটো বেয়া কৰিলে তহঁতে। বজাৰটো বেয়া কৰিলে তহঁতে। বজাৰটো তহঁতে বেয়া কৰিলি ৰে। এইটো গোডাউন কাৰ? আমি যে কেমিকেল জেহাদৰ কথা আপোনালোকক ইমান দিনে কৈ আহিছিলোঁ, সেই বাতৰিৰ পিছত এতিয়া কেমিকেল জেহাদৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈ গৈছে। বিশেষকৈ পাচলি বজাৰ, ফল মূলৰ তেনে বজাৰ বন্ধ কৰি দিছে প্ৰশাসনে। কেমিকেল জেহাদৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈ গৈছে বৰপেটাত। দুটা মিয়া গ্ৰেপ্তাৰ কৰিছে, বাকী মিয়া পলাই পত্ৰং দিছে, দোকান পোহাৰ নিজে বন্ধ কৰি দিছে।
বিষাক্ত কেমিকেল মিহলাই বিক্ৰী কৰি আহিছিল ফল মূল পাচলি সেই দৃশ্য অসম লাইভ 24 দেখুৱাই আহিছিল আৰু এতিয়া সকলো দোকান পোহাৰ এৰি তাৰ পৰা পলায়ন কৰিছে মিয়াই ৰাসায়নিক দ্ৰব্য মিহলাই ফল মূলত প্ৰয়োগ কৰে শাক পাচলি প্ৰয়োগ কৰে পাচলিত প্ৰয়োগ কৰে দুটা বিক্ৰেতা গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পিছত বৰপেটাত কেনে পৰিৱেশ সৃষ্টি হৈছে সেই আমি দেখুৱাইছো দোকান পোহাৰ মিয়াই এৰি পলাইছে দোকান পোহাৰ বন্ধ হৈ পৰিছে সেই দৃশ্য দেখক বাতৰি পূৰ্বে এনেকে বজাৰ ভৰি আছিল এতিয়া দোকান পোহাৰ বন্ধ কৰি বাতৰিৰ পাছত সব পলাইছে তাৰ পৰা এতিয়া কেমিকেল জেহাদৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈ গৈছে সেই সম্পৰ্কে জানিবলৈ নিউজ ৰুমলৈ সুমন্ত মাধৱ আছে সুমন্ত চাওক ঋতুস্পিন শৰ্মা ধাৰাবাহিকভাৱে অসম লাইভ 24ত বাতৰি সম্প্ৰচাৰ হৈছিল কিদৰে একাংশ মিয়াই কেমিকেল জেহাদ আৰম্ভ কৰিছে আৰু সেই ভয়ংকৰ দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত অসম লাইভ 24ৰ বাতৰিৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আক্ষেপ প্ৰকাশ কৰিছিল আৰু অতি শীঘ্ৰে অভিযান আৰম্ভ কৰাৰ কথা কৈছিল আৰু তাৰ পাছতে এই মুহূৰ্তত মই সমগ্ৰ কেমিকেল জেহাদ সন্দৰ্ভত 15টা গুৰুত্বপূৰ্ণ শেহতীয়া আপডেটছ আপোনাক দিব বিচাৰিছো দৃশ্যাংশ ইতিমধ্যে আমি দেখুৱাইছো আৰু বৰপেটাৰ বিভিন্ন বজাৰত কেৱল এখন মাত্ৰ বজাৰৰ দৃশ্য ইয়া নহয় বৰপেটাৰ কেইবাখনো বজাৰত একাংশ মিয়াই কেমিকেল জেহাদ আৰম্ভ কৰিছিল প্ৰথমে এটা দৃশ্য পোহৰলৈ আহিছিল সেই দৃশ্যটো আছিল পটলত ৰাসায়নিক দ্ৰব্য মিহলি কৰাৰ পাছত পচা গেলা পটল কিদৰে সতেজ হৈ পৰিছিল তাৰ পাছতে অসম লাইভ 24ৰ কেমেৰা ঘূৰিছিল বজাৰে বজাৰে আৰু কালিৰ দিনটোৰ পৰা আমি শেহতীয়া কেইটামান দৃশ্য দেখুৱাইছিলোঁ কিদৰে ফল মূলত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় আৰু আপুনি জানি আচৰিত হ'ব নিশাৰ ভাগত উত্তৰ প্ৰদেশ বিহাৰ বা পশ্চিম বংগৰ পৰা আহি অসমত সোমোৱা বা বৰপেটাত সোমোৱা সেই ট্ৰাকৰ কেঁচা যিসমূহ ফল মূল সেই ফল মূলসমূহত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি দিয়াৰ পাছত 2 পৰা 3 ঘণ্টাৰ পাছতে পকি যায় আৰু সেই বিষাক্ত পদাৰ্থ মিহলি ফল মূল বিক্ৰী কৰি অহা হৈছিল বৰপেটাত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে একশ্যন আৰম্ভ হৈ গৈছে আমি দৃশ্যাংশ ইতিমধ্যে দেখুৱাইছো হাইডৰ নামৰ এটা মিয়াই প্ৰথমে বৰপেটা ৰোডত এই যিটো কেমিকেল জেহাদ সে আৰম্ভ কৰিছিল হাইডৰৰ বিৰুদ্ধে অভিযান চলাই খাদ্য সুৰক্ষা বিভাগে একে নিশাই 22 বস্তা প্ৰায় 22 কুইণ্টল পটল জব্দ কৰিছিল আৰু তাৰ পাছত এই যি ভয়ংকৰ কাহিনী এই কাহিনী পোহৰলৈ আহিছিল অসম লাইভ 24ৰ বাতৰি সম্প্ৰচাৰ হ'ল মুখ্যমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰাৰ কথা আমি সম্প্ৰচাৰ কৰিলোঁ আৰু তাৰ পাছতে সঁচাকৈ এতিয়া একশ্যন আৰম্ভ হৈ গৈছে কেৱল শাক পাচলিৰ বজাৰতে নহয় ফল মূলৰ বজাৰতো বৰ্তমান অভিযান চলিছে আৰু দুজনকৈ বিক্ৰেতাক আটক কৰাৰ পাছতে এই অভিযানে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে দুজনক আটক কৰিলে প্ৰথমে বৰপেটাৰ পাইকাৰী বজাৰৰ পৰা আৰু যেতিয়াই এই দুজনক গ্ৰেপ্তাৰ কৰা হ'ল বা আটক কৰা হ'ল তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে আন যিসকল মিয়াই তাত পাচলি বা ফল মূলত এই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছিল তেওঁলোকে নিজে এতিয়া পলায়ন কৰিছে খাদ্য সুৰক্ষা বিভাগে এখন দুখনকৈ কেইখনমান দোকান বন্ধ কৰি থাকোঁতে তেওঁলোকে কথাটো গম পালে ফল মূল তাতে এৰিলে যি পাৰিলে লগত ল'লে আৰু সিধাই দোকান বন্ধ কৰি পলায়ন কৰিলে এইদৰে এতিয়া শাৰী শাৰী পাচলি আৰু ফল মূলৰ দোকান বন্ধ হৈ পৰিছে বৰপেটা ৰোডৰ পাইকাৰী বজাৰত তাৰ পাছত মই তথ্য এই মুহূৰ্তত দিব বিচাৰিছোঁ কিছুমান গাদী আছিল এই দোকানসমূহতো আমি দেখুৱাইছোঁ সমান্তৰালকৈ বজাৰৰ আশে পাশে কিছুমান গাদী আছিল যি গাদীত মাত্ৰ 2 ঘণ্টাৰ পূৰ্বে কেঁচা কল আপেল ইত্যাদিত এটা বিশেষ পদাৰ্থ মিহলি কৰি দিয়া হয় ৰাসায়নিক পদাৰ্থ আৰু সেয়া পকি যায় কল পকি যায় 2 ঘণ্টাত কল পকাই দিয়ে আপুনি ভাবক কিমান ভয়ংকৰ কাম হৈ আছে এইখন অসমত আৰু সেই কল বা অন্যান্য যিসমূহ ফল মূল আছে সেই ফল মূলৰ গাদীসমূহ যি আছিল সেই গাদীসমূহতো এতিয়া অভিযান চলা পৰিলক্ষিত হৈছে বৰপেটা ৰোডৰ পাইকাৰী বজাৰখনত আজিৰ দিনটোত অভিযান চলিছিল পাইকাৰী বজাৰত অভিযান চলাৰ খবৰ পোৱাৰ পাছত তাৰ কাষৰীয়া যিসমূহ বজাৰ আছে সেই বজাৰতো কিন্তু এতিয়া গাদী দোকান ইত্যাদি বন্ধ কৰি এই মিয়াই এতিয়া পলায়ন কৰিছে ভয়ংকৰ কেমিকেল জেহাদ ইতিমধ্যে আৰম্ভ হৈছে কেমিকেল এটেকৰ প্ৰসংগ এই মুহূৰ্তত উত্থাপন হৈছে এতিয়া মই আন এটা তথ্য দিব বিচাৰিছোঁ এই যে কেঁচা ফল মূলৰ কথা মই কৈছোঁ বা আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ আজিৰ দিনৰ ভাগতো ভয়ংকৰ তথ্য সত্য পোহৰলৈ আহিছিল সেই ফল মূলসমূহ ক'ৰ পৰা আহে উত্তৰ প্ৰদেশৰ পৰা আহে মধ্য প্ৰদেশৰ পৰা আহে বিহাৰৰ পৰা আহে পশ্চিম বংগৰ পৰা আহে আৰু এই ফল মূল আহি যেতিয়াই বৰপেটা পায় তেতিয়াই একাংশ তেওঁলোকৰ তাত এটা বিশেষ বাহিনী সাজু হৈ থাকে গোপন কিছুমান গুদাম থাকে
সেই গোপন গুদামলৈ ট্ৰাকে ট্ৰাকে ফল মূল লৈ যোৱা হয়, শাক পাচলি লৈ যোৱা হয়, আৰু তাত সেই ৰাসায়নিক দ্ৰব্য মিহলি কৰাৰ একাংশ লোক থাকে, আৰু সেই লোকসকলে ততাতৈয়াকৈ তাত সেই ৰাসায়নিক দ্ৰব্য কেঁচা ফল মূল সোপাত ব্যৱহাৰ কৰি দিয়ে, তাৰ পাছতে পকি যায় আৰু বজাৰলৈ উলিয়াই আনে। পটলৰ ক্ষেত্ৰতো একেই, অন্যান্য শাক পাচলিৰ ক্ষেত্ৰতো একেই। সেই দৃশ্যাংশ ইতিমধ্যে আমি দেখুৱাই আহিছোঁ। এই ৰাসায়নিক দ্ৰব্য মিহলাই 2 ঘণ্টাৰ ভিতৰতে কল পকাই দিয়া হয়, ফল মূল পকাই দিয়া হয়, আৰু এই যিটো বাতৰি আজিৰ দিনটোত সম্প্ৰচাৰ হৈছিল অসম লাইভ 24ত, কালিৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, পাচলি জেহাদ বা কেমিকেল এটেকৰ কথা কৈছিলোঁ, তাৰ পাছতে এতিয়া সঁচাকৈয়ে একশ্যন আৰম্ভ হৈছে। আমি প্ৰথমে বাতৰি কৰিছিলোঁ আৰু আমি বাতৰি প্ৰকাশ কৰোঁতেও কৈছিলোঁ যে আমি সেই খবৰ দিছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্বিগ্ন হৈ পৰিছে, অসমৰ জনগণ খিলঞ্জীয়া ভূমিপুত্ৰসকল উদ্বিগ্ন হৈ পৰিছে, অসমৰ খিলঞ্জীয়া জনতাৰ সেই কৃষিৰ যি অৰ্থনৈতিক আচলতে সেই যাত্ৰা আছিল তাত কুঠাৰাঘাত কৰি একাংশ মিয়াই তাত খুব কম দামতে এই কেমিকেল মিহলি পাচলি ফল মূল ইত্যাদি বিক্ৰী কৰি আৰ্থিকভাৱে এইটো জাতিটোক পংগু কৰিবলৈ চেষ্টা কৰিছিল, শাৰীৰিকভাৱে জনস্বাস্থ্যৰ প্ৰতি বৃহৎ ভাবুকি আনি শাৰীৰিকভাৱেও পংগু কৰাৰ চেষ্টা চলাইছিল। কোনো কাৰণতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক্ষান্ত হৈ নাথাকে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল মিয়াৰ কঁকাল ভাঙি দিয়া হ'ব, অপকৰ্ম কৰিলে মিয়াই শাস্তি পাব, আৰু সেয়া প্ৰকৃতাৰ্থত দেখিবলৈ পোৱা গৈছে। বৰপেটাৰ পৰা আৰম্ভ হৈছে, অতি শীঘ্ৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাচলি আৰু ফল মূলৰ বজাৰত এই অভিযান চলিব যে সেয়া কিন্তু এই মুহূৰ্তত 110% খাটাং। হয়, আৰু এটা প্ৰশ্ন, যিবিলাকে খেতি কৰে সুমন্ত, য'ত খেতি কৰে তেওঁলোকে 2 ধৰণৰ খেতি কৰে, এক বিষাক্ত কেমিকেল ব্যৱহাৰ কৰি খেতি কৰে, আৰু বাকীখিনি নিজৰ খাবৰ কাৰণে কিন্তু গোবৰ আদি ব্যৱহাৰ কৰি এটা খেতি কৰে, সেয়া নিজৰ কাৰণে। মিয়াই নিজৰ বাবে এটা বেলেগ খেতি কৰে আৰু বেলেগক বিক্ৰী কৰিবলৈ এটা কেমিকেল মিহলি খেতি কৰে। চাওক ঋতুস্মিন শৰ্মা, আমি শেহতীয়াকৈ যোৱা 2টা দিনত যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, তেতিয়া বৰপেটা ৰোডৰ এখন বজাৰত আমাৰ অসম লাইভ 24ৰ সাংবাদিকে প্ৰশ্ন কৰোঁতে এজন গ্ৰাহকে এটা চাঞ্চল্যকৰ তথ্য আমাৰ আগত উত্থাপন কৰিছিল। তেখেতে কৈছিল, সেই ভদ্ৰ ক্ৰেতাজনে আমাৰ সন্মুখত কৈছিল যে মিয়াৰ পৰা পাচলি কিনোতে আপুনি সাৱধান হওক, কিয়নো আপুনি চাব যিজন মিয়া এই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা পাচলি বিক্ৰী কৰা মিয়া, তেওঁক যদি সেই গাড়ীখনৰ, তেওঁ নিজে বিক্ৰী কৰা গাড়ীখনৰ পৰা তেওঁক পাচলি ক্ৰয় কৰিবলৈ কয় বা পাচলি এটা খাবলৈ কয়, আপুনি খায়নে বুলি সোধে, তেওঁ কিন্তু কেতিয়াও নাখায়। সেই কথা আমি কোৱাৰ কথা নহয়, অসম লাইভ 24ৰ কেমেৰাৰ সন্মুখত এজন গ্ৰাহকে মন্তব্য কৰিছিল। অৰ্থাৎ 2 ধৰণৰ কৃষি কৰে তেওঁলোকে। এটা কৃষি ৰাসায়নিক দ্ৰব্য এসোপামান ব্যৱহাৰ কৰি সেই কৃষি কৰে, কম দামতে অন্য খিলঞ্জীয়া বেপাৰীতকৈ কম দামত তেওঁলোকে সেয়া বজাৰলৈ উলিয়াই দিয়ে। খাৰুপেটীয়াৰ পাচলিয়ে এতিয়া ৰাজ্যৰ বজাৰ ভৰিছে। ৰহা, নগাঁও, অন্যান্য প্ৰান্তলৈকো সেই পাচলি এতিয়া গৈছে। কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া দেখিছোঁ। আৰু দ্বিতীয়বিধ হৈছে জৈৱিক পদ্ধতিৰে কৃষি কৰে। যি জৈৱিক পদ্ধতিৰে কৃষি কৰে সেয়া তেওঁলোকে নিজে খায়, গাঁৱত খায়, তেওঁলোকৰ অঙহী বঙহীক দিয়ে। আৰু যি ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি, এই বিষাক্ত বিষোপা ব্যৱহাৰ কৰি যিসমূহ খেতি কৰে, সেই খেতি বজাৰলৈ উলিয়াই দিয়ে। এইটোৱে হৈছে কেমিকেল জেহাদ, এইটোৱে হৈছে পাচলি জেহাদ, আৰু এই পাচলি কেমিকেল জেহাদৰ বিৰুদ্ধে এতিয়া অভিযান চলিছে। অতি শীঘ্ৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই অভিযান তীব্ৰতৰ হ'ব। মই আহি অন দ্য স্পট যিখিনি এতিয়া পালোঁ বা আপোনালোকৰ ফালৰ পৰা মন্তব্য আৰু লগতে যিটো আপোনাৰ সংবাদ মাধ্যমত যিবিলাক নিউজ ওলাইছে তাৰে ভিডিঅ' প্ৰমাণ হিচাপত আমি তাত অলৰেডি মানে ইতিমধ্যে দেখিয়ে পাইছোঁ যে সিহঁতক অন দ্য স্পট আমি দেখা পোৱা গৈছে সিহঁতে কিবা আৰ্টিফিচিয়েল কালাৰ মানে ইউজ কৰি আছে। এতিয়া কথাটো হ'ল সেইটো পাৰ্মিটেড হওক বা নন পাৰ্মিটেডে হওক, কাৰণ আমাৰ FSSৰ আণ্ডাৰত পাৰ্মিটেড কালাৰ্ছো আছে, বাট তাৰ অৰ্থ এইটো নহয় যে শাক পাচলিত এক্সট্ৰা কৰি এডাল্টাৰেশ্যন কৰি পেলাই কালাৰ কৰিব। তো গতিকে এইটো আনলফুল হয়। তো তাৰ এগেইনষ্টত আমাৰ যিটো FSS এক্টৰ আণ্ডাৰত যিটো মানে বিহিত ব্যৱস্থা সেইটো হ'ব। মোৰ দায়িত্ব হিচাপত এগৰাকী এনফৰ্চমেণ্ট অফিচাৰ হিচাপত মোৰ যিটো এনফৰ্চমেণ্ট পাৱাৰ সেই আণ্ডাৰত মই ইয়াৰে নমুনা ল'ম, ইয়াৰে উচিত মানে পৰীক্ষা নিৰীক্ষাৰ কাৰণে পঠোৱা হ'ব। আৰু লগতে যিহেতু আমাৰ তাত ভিডিঅ' মানে ভিজুৱেল আছে, তাৰে প্ৰমাণ আছে আমাৰ, তো তাৰে ভিত্তিত এতিয়া যিমানখিনি ষ্টক আছে 15 বেগমান যিমান আছে সেইখিনি আমি মিউনিচিপালিটি পৌৰসভাৰ লগত আৰু পুলিচ প্ৰশাসনৰ সহায়ত এই গোটেইখিনি পাব্লিক হেল্থৰ ইণ্টাৰেষ্টত আমি আজিয়ে যিমান সম্ভৱ অথবা অহাকালিৰ ভিতৰত মানে এইখিনি আমি নষ্ট কৰাৰ ব্যৱস্থা কৰিম। আচলতে এই যিটো কালাৰ দিয়া হয় এইটো একচুৱেলি দিব পাৰে নে? নোৱাৰে। মানে মই সেইটোৱে কৈছোঁ, পাৰ্মিটেড হওক বা নন পাৰ্মিটেড হওক, পাৰ্মিটেড কালাৰৰো আপোনাৰ ফুড কেটেগৰী ডিচাইডেড আছে, বাট শাক পাচলিত যিকোনো শাক পাচলিতে
আপোনাৰ আজি কেঁচা জলকীয়া হওক, পটল হওক, কিউকাম্বাৰ হওক, যিয়ে নহওক কিয়, এতিয়া আমাৰ নন পাৰ্মিটেড কালাৰ কিছুমান থাকে। এতিয়া গ্ৰীণ হয় যদি ইয়াতে নিশ্চয় মেলাকাইট গ্ৰীণ থাকিব পাৰে, নাইবা পাৰ্মিটেড কালাৰত আপোনাৰ FCF গ্ৰীণ থাকিব পাৰে। বাট পাৰ্মিটেড হ'লেও কথাটো এইটোৱে যে এলাউড নহয়। তো গতিকে যিহেতু এলাউড নহয়, সেইটো কাৰণে সেই হিচাপতে বিহিত ব্যৱস্থা লোৱা। সেইটো ডিচাইড হ'ব যেতিয়া আমাৰ লেবৰেটৰীৰ পৰা ফুড এনালিষ্টে, বিকজ মই এনফৰ্চমেণ্ট অফিচাৰ হয়, মোৰ এনফৰ্চমেণ্ট পাৱাৰটো সীমিত যে মই নমুনা লোৱালৈকে। তাৰে ওপৰত মন্তব্য মই নিদিওঁ, ফুড এনালিষ্টে দিব, আৰু সেই মন্তব্যৰ ওপৰত মানে চাইণ্টিফিক ৰিপৰ্টৰ ভিত্তিত তাৰপিছত যোন ব্যৱসায় হয় তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ইয়াতে কিছুমান পটলৰ ওপৰততো মানে আপোনাৰ সেয়া শুকাই যোৱা কালাৰৰ তৰপ, ৰঙৰ তৰপ এটা দেখিছোঁ। কেতিয়াবা কি হয় যে লেক অফ ইনফৰমেশ্যন এৱাৰনেছৰ মানে সেয়াত কি হয়, কেতিয়াবা বৰ্তমান আপোনাৰ ইথোফেন বা মানে ৰাইপেনিং এজেণ্ট কিছুমান আছে, সেইবিলাক সেয়া হয় মানে চিন্থেটিক ইথিলিন হয়। আমাৰ নেচাৰেল ইথিলিনৰ মানে এইটো চিন্থেটিক প্ৰডাক্ট হয়, আৰু সেইটো আজিকালি বেছিভাগতে আপুনি দেখিব। বাট সদায় আপোনালোকে পঢ়ি চাব, সেইটো ইথোপেন বা ইথোপান এনেকুৱা থাকিব যিটো পাৰ্মিটেড হয়। তো সেই পাৰ্মিটেডটো আপুনি পাব, চেচে হিচাপত পায়। কিন্তু কেতিয়াবা কি হয়, কনজিউমাৰৰ এৱাৰনেছটো নাথাকিলে তেওঁলোকে সেইটো লৈও মানে অকণমান মানে সিহঁতৰ মাজত সেয়া হয় পৰিস্থিতিটো। তো গতিকে মই যোৱাবাৰো চাইছোঁ, এইবাৰো এই ফল মূলৰ পৰীক্ষা নিৰীক্ষাবিলাক কৰি থকা হৈছে। তো এতিয়ালৈ কাৰ্বাইড পোৱা নাই, বাট যদি কাৰ্বাইড পোৱা যায় তো নিশ্চয় কাৰ্বাইডৰ উপস্থিতিৰ ভিত্তিতে তাৰ ওপৰতো এনেকুৱা ব্যৱস্থা লোৱা হ'ব। আৰু ইয়াৰ দ্বাৰাই মই সকিয়নিও দিব বিচাৰিম, কাৰণ যিহেতু আমাৰ ফল মূলৰ মানে আমৰ বিশেষকৈ বতৰ আৰম্ভ হৈছে। তো গতিকে আমি সেইটো বিষয়ক লৈ বেছিকৈ তৎপৰ হ'ম, আৰু লগতে কলৰ ব্যৱসায়খিনিকো কৈছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ঘটনা ঘটি যোৱাৰ পিছতে এতিয়ালৈকে কোনো ধৰণৰ একশ্যন হোৱা নাই। কিহৰ কাৰণে হোৱা নাই? আজি বিভিন্ন দল সংগঠনকে ছাত্ৰ সন্থাই ধৰি সচেতন মহলে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, কিন্তু এতিয়ালৈকে কিয় কঠোৰ সংগঠন হোৱা নাই? অসমৰ এখন চৰকাৰ থাকে, এই চৰকাৰখনে সদায় নিকা ভূমিকাৰ কথা কয়, কিন্তু আজিলৈকে এই চৰকাৰখনে এতিয়া যিহেতু আপোনালোকে জানে বৰপেটা শাক পাচলি বজাৰখন অসমৰ বৃহৎ শাক পাচলি বজাৰ, দ্বিতীয় নম্বৰ শাক পাচলি বজাৰ আছে, কিন্তু অসম অসাধু কিছু ব্যৱসায়ী ইয়াত চিণ্ডিকেট কৰা আমি পৰিলক্ষিত হৈছোঁ। তো কাৰ ষড়যন্ত্ৰত এনেকুৱা ঘটনা ঘটি আছে, ইয়াৰ লগত আমি এখন অতি সোনকালে দাবী জনাইছোঁ যে এই ষড়যন্ত্ৰকাৰীক অতি গ'লে পুলি পখালি উৎখাত কৰিব লাগে। কাৰণ এনেকুৱা ধৰণৰ অসাধু ব্যৱসায়ীসকলে বৰপেটাত বাহিৰৰ পৰা আহি তেওঁলোকে নিজৰ পকেট লাভৰ কাৰণে, মুনাফা লাভৰ কাৰণে তেওঁলোকে চিণ্ডিকেট চলাই আছে। আমি কেতিয়াও মানি নলওঁ, ৰাইজে বৰ বিষাই আছে, আমি সেইটো কেতিয়া মানি নলওঁ। প্ৰথম কথা, যাৱতীয় ব্যৱস্থা অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে। থলুৱা কৃষক, আমাৰ যিসকল থলুৱা কৃষকে তেওঁলোকে বহুত কষ্টৰে নিজৰ টকা দুটকা লগাই পেলাই তেওঁলোকে নিজৰ চব্জিসমূহ লৈ আহে, কিন্তু তাৰ পৰিলক্ষত দেখিবলৈ পাইছোঁ যে কিছুমান অসাধু ব্যৱসায়, মধ্যভোগী কিছুমান দালাল স্বৰূপ বুলি ক'ব, কিছুমান তেওঁলোকে কিছুমান চব্জি ৰাসায়নিক দ্ৰব্যসমূহ সানি পেলাই তেওঁলোকে মুনাফা লাভৰ ক্ষেত্ৰত সেইসমূহ কিন্তু বৰবি আমাৰ ৰাইজক খুৱাই আছে। এই ক্ষেত্ৰত ক্ষতি হ'ব, কিন্তু সাধাৰণ কৃষকৰ ক্ষতি হৈ আছে, সাধাৰণ ৰাইজৰ ক্ষতি হৈ আছে, আৰু ৰাইজ দিনে পংগু হৈ আছে। সোনকালে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে হাইড্ৰল নামৰ মানুহজনক। একচুৱেলি চাওক, যোৱাকালি যিটো ঘটনা ঘটিছে তাৰ কাৰণে মই ধিক্কাৰ জনাইছোঁ এই যিজন ব্যৱসায়ী হাইদৰ আলী বুলি, তেওঁৰ হৈ পেলাই মোৰ ফালৰ পৰা মই ধিক্কাৰ জনাইছোঁ। প্ৰথমতে এই বস্তুটো কোৱাৰ পিছত চাওক, দ্বিতীয়তে আৰু এটা কথা হৈছে যে বৰপেটা ৰোড এটা বিজনেছ প্লেচ, আৰু বিজনেছ হাব বুলি ছেকেণ্ড বিজনেছ প্লেচ ইন ভেজিটেবলছ। তো ইয়াত চাওক, ভেজিটেবলছত যিটো মানে তেওঁলোকে কেমিকেল মিহলাইছে, এই কেমিকেলটো একচুৱেলি তেওঁলোকে যিখিনি কৈ আছে যে নাই এই কেমিকেলত কোনো মানে সেই নাই, মানে কিন্তু কণ্ডিশ্যন হ'ল কি, যিকোনো কেমিকেলে হওক, যিকোনো কালাৰে হওক, তাৰ ক্ষতি আছেই। যোৱাকালি ফুড ইন্সপেক্টৰো এই কথাখিনি কৈ গৈছে। কিন্তু সবচে ডাঙৰ কথা হৈছে এই পটলখিনি যিখিনি আহিছে এইটো বহিৰাজ্যৰ পৰা আহিছে। বহিৰাজ্যৰ পৰা অহা পটলখিনিত ইয়াতে কালাৰ মিহলাই পেলাই যি কাণ্ড কৰিছে, কৰাৰ পিছত কিন্তু আমাৰ উত্তৰ অঞ্চল প্লাছ হাউলি বা আপোনাৰ ওচৰ চুবুৰীয়া যিখিনি টাউনৰ পৰা গাঁৱৰ পৰা আমাৰ এই চব্জি বজাৰত যিখিনি চব্জি আহি আছে, এই খেতিয়কবোৰৰ ওপৰত কেনেকুৱা ধৰণৰ মানে এটা মানে সেই আহিছে যে ভয় এটা আহিছে যে আৰে ভাই আমিতো ভাল চব্জি লৈ যাওঁ, আমিতো ভাল যিকোনো ভেজিটেবলছ লৈ যাওঁ, আজি লৈ যোৱাৰ পিছত আজি আমাৰ বদনামটো আহি গৈছে। কিন্তু একচুৱেলি এই পটলখিনি আহিছে বহিৰাজ্যৰ পৰা আহি পেলাই এজন বা দুজনে এই কামখিনি কৰিছে, কিন্তু গোটেই ব্যৱসায়ৰ নামটো বদনাম হৈছে ইয়াত। আজি ইয়াত ডাঙৰ ব্যৱসায় আছে, যিটো ইন্নুছ আলী বুলি এজন নাম কৰা ব্যৱসায়, যিটো ৰহম আলী বুলি তেওঁলোকে এটা, আমাৰ এই লাম্বুবাই বুলি তেওঁলোকে এটা নাম কৰা ব্যৱসায়, আজিলৈকে এতিয়ালৈকে ডিছক্ৰেডিট হোৱা নাই। তো এওঁলোকৰ ডিছক্ৰেডিট কালিৰ নামত তেওঁলোকৰ ডিছক্ৰেডিট হ'ব, কিয় তেওঁলোকৰ ডিছক্ৰেডিটখিনি আহি আছে? সবচে ডাঙৰ কথা কি, আপোনালোকে এই যিখিনি ব্যৱসায়, যি অসাধু ব্যৱসায় যি এই চক্ৰ চলাই আছে, তেওঁলোকক উচিত যিমান কঠোৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে এইখিনি কৰক। আৰু ধন্যবাদ জনাইছোঁ মই ৰঞ্জিত দাস ডাঙৰীয়াক, কালি তেওঁ আহি পেলাই লগালগ ষ্টেপ এটা লৈছে
ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ থ্ৰু দি আপোনালোকে ৰিচেণ্টলি এটা নিউজ কৰিছিলে যিটো কদৰ্যময় পৰিৱেশ আমাৰ এই চব্জি বজাৰত আমাৰ চব্জি বজাৰৰ ব্যৱসায়ীটো দূৰৰ কথা কোনো খেতিয়কক খোজকাঢ়ি যাব নোৱাৰে এনেকুৱা এটা পৰিৱেশ হৈ যায় তো আপোনালোকৰ নিউজৰ থ্ৰু দি এনেকুৱা এটা ঘটনা ঘটিছিলে যাৰ পিছত মিউনিচিপালিটিয়ে এইখিনি এটা কাৰণ ইয়াৰ পৰা এটা হিউজ এমাউণ্ট অফ টেক্স তেওঁলোকে মিউনিচিপালিটি ইয়াৰে পৰা পায় চ' চবচে ডাঙৰ কথা কি আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ যে আপোনালোকে যোৱাকালি আহি এই কথাখিনি পোহৰলৈ আনিছে এনেকুৱা সকলো সময় আপোনালোকে আহক আমাৰ সহযোগিতা ওচৰ চুবুৰীয়া হিচাপে স্থায়ী বাসিন্দা হিচাপে আমাৰ যিখিনি সহায় সহযোগিতা আপোনালোকৰ কাৰণে সেইখিনি আমি কৰিম স্থানীয় খেতিয়কক সহায় কৰক সহায় আমি নিশ্চয় আপোনালোকেও সহায় কৰক স্থানীয় খেতিয়কক আমাকো সহায় কৰক ৰাইজকো আপোনালোকে সকাহ দিব বুলি আপোনালোকক মই ধন্যবাদ পুনৰাই ধন্যবাদ জনাইছোঁ বৰপেটাৰ শাক-পাচলি বজাৰত কেমিকেল মিক্স হোৱা পৰিলক্ষিত হৈছে আজি বাতৰিও পৰিৱেশন হৈছে এই ক্ষেত্ৰত কি ৰং মিলাই আছে এইটো নিশ্চিত ৰূপে এইটোতো ধৰিব লাগিব কাৰণ এইটো ৰং মিলোৱা শাক পাচলি যদি বৰপেটাত বিক্ৰী কৰে এইটোতো পৰিতাপৰ কথা গতিকে তেনেকুৱা যিসকল ব্যৱসায় আছে সেইসকল ব্যৱসায়ীক আহ্বান জনাইছোঁ যাতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বা ৰাসায়নিক দ্ৰব্য মিহলাই যি ৰং মিহলাই পেলাই যদি পাচলিত যদি হেৰি কৰিছে তেতিয়াহ'লে বৰপেটাটোৰ সুনামটো নষ্ট হ'বগৈ গতিকে এই ক্ষেত্ৰত মই কৃষকসকলক বা ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ এই কাৰ্যৰ পৰা যাতে তেওঁলোকে আঁতৰি থাকে যাতে সঁচাকৈ এইটো এটা বৰ দুৰ্ভাগ্যজনক ঘটনা যে মিয়াবিলাকে অসমত আহি এই কেমিকেল জেহাদ আৰম্ভ কৰি মানে মানুহবিলাকক যিটো ধৰণে ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে ইয়াৰ বিৰুদ্ধে আমি সকলোবোৰ সজাগ হ'বৰ হ'ল নহ'লে এনেকৈ বৰ বিয়পা খুৱাই মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিব বেছি দিন নালাগিব ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে এটা হাইপ কৰিব আজিলৈ এইকাৰণে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ